Hey guys, আপোনালোকক এডুকেশ্যন ফৰ আসাম চেনেলটোলৈ প্ৰথমতে স্বাগতম জনাইছো। তো আজি মই এভাৰেজৰ অৰ্থাৎ গড়ৰ 3 নম্বৰ খণ্ডটো লৈ আহিছো। তো ইয়াৰ আগতে মই দুটা খণ্ড ইতিমধ্যে আগবঢ়াইছো। আপোনালোকে সেইবোৰ প্লেলিষ্টত গৈ চাব পাৰে বা ডেসক্ৰিপচনতো লিংক পাব পাৰে। কিন্তু আপোনালোকে প্লেলিষ্টলৈ গলে মোৰ সকলোবোৰ প্লেলিষ্ট পাব মেথছৰ কাৰণে যিবোৰ মই এতিয়ালৈ আগবঢ়াইছো সকলোবোৰ ধুনীয়াকৈ সজাই থৈ দিছো। তো তাৰ পৰা আপোনালোকে চাই আপোনালোকৰ কনফিউজনখিনি দূৰ কৰিব পাৰে। তো আহক আজি আমাৰ প্ৰথম প্ৰশ্নটো চাই লওঁ। ইয়াতে কৈছে যে the average age of 40 number is 405 405 if each of the number is divided by 15 then find the average of new set of number কি হয় যেতিয়া ইয়াতে 40 টা নাম্বার দিছে আৰু ইহতৰ কি এভাৰেজ 405 ইয়াৰ আগৰ সেশনটোত লাস্ট আমি এটা প্ৰশ্ন আলোচনা কৰিছিলো হেতু এনেকুৱা ধৰণৰে আছিল অকনমান বেলেগ আছিল বাৰু যেতিয়া আমি প্ৰত্যেকটো নাম্বাৰৰ লগত কোনো এটা সংখ্যা যোগ কৰো তেনেহলে যেটো নতুন এভাৰেজ ওলাব সেই এভাৰেজটোৰ লগত প্ৰত্যেকটোৰ লগত যিখিনি যোগ কৰিছো যদি 40ৰ প্ৰত্যেকটো সংখ্যাৰ লগত 40 টা সংখ্যাৰ প্ৰত্যেকটো সংখ্যাৰ লগত x যোগ কৰিছো তেনেহলে যেটো 40 টা সংখ্যাৰ এভাৰেজ আছিল তাৰ লগতো আমি x যোগ দিলে হয় ঠিক তেনেকৈ প্ৰত্যেকটো সংখ্যাৰ পৰা যদি x বিয়োগ কৰো তেনেহলে এভাৰেজৰ পৰা x বিয়োগ কৰিম যদি পূৰণ কৰো প্ৰত্যেকটো সংখ্যাৰ লগত তেনেহলে এভাৰেজৰ লগতো পূৰণ কৰি নিম আৰু যদি হৰণ কৰো তেনেহলে এভাৰেজৰ লগতো আমি হৰণ কৰি দিম এতিয়া কৈছে যে প্ৰত্যেকটো সংখ্যাক 40 টা সংখ্যা আছিল প্ৰত্যেকটো সংখ্যাকে কি কৰিছে 15 ৰে ভাগ কৰিছে অৰ্থাৎ ইয়াতে ভাগ কৰিছে আমি প্ৰত্যেকটো সংখ্যা ক'ত পাম আৰু 40 টা এটো প্ৰয়োজন নাই কিন্তু আমাক যেহেতু এভাৰেজটো দিছে এই এভাৰেজক আমি 15 ৰে হৰণ কৰি দিলে হৈ যাব 405ক যেতিয়া আমি 15 ৰে হৰণ কৰিম তেতিয়া পাম আমি 27 অৰ্থাৎ আমাৰ এনসাৰ হ'ব 27 অপচন এইটো দিয়াই থাকিব আপোনালোকে হেইদৰে কৰি লব পাৰে তো এইটো নিশ্চয় বুজি পালে অন্য এটা প্ৰশ্ন চাও The average age of x numbers is 3x. If x minus 1 is subtracted from each given number, then what will be the new average? ইয়াতে কেইটামান অপচনো দিয়া হ'ব অপচন কেইটা মই আপোনালোকক লিখি দিও 2x plus 1 অপচন b দিয়া আছিল 3x minus 1 অপচন c আছিল 2x minus 1 আৰু d আছিল data inadequate তো চাব ইয়াতে কি কৈছে x নাম্বাৰস অৰ্থাৎ কেইটা নাম্বাৰ আছে আমি হেতু গম নাপাও বা যদিও গম পাও ঠিক তেনেকৈ এই ফৰ্মুলাটো এনেকৈ হ'ব মই গম পোৱাকৈও আপোনালোকক দেখুৱাই দিম প্ৰথমতে আমি গম নাপাও বুলি ধৰি লৈছো ধৰি লওক এইখিনি x নাম্বাৰ আছে এই x টা নাম্বাৰৰ কেইটা আছে আমি গম নাপাও যেটো এভাৰেজ হেতু কি যেটা নাম্বাৰ আছে তাক 3 গুণ কৰিলে আমি ইয়াৰ এভাৰেজটো পাই যাও এতে কি কৈছে if x minus 1 তাৰ মানে যেটা নাম্বাৰ আছে x টা নাম্বাৰ আছিল তাৰ পৰা 1 মাইনাস কৰো মাইনাস কৰি উঠি subtracted from each given number যেটা নাম্বাৰ আছে প্ৰত্যেকৰ পৰা x minus 1 যদি আমি বিয়োগ কৰো তেনেহলে নতুন এভাৰেজটো কি পাম এই ক্ষেত্ৰত কি হয় যেটো এভাৰেজ আছে 3x এই x minus 1 টো যেহেতু প্ৰত্যেকৰ পৰা বিয়োগ হ'ব তেতিয়া এই x minus 1 টো মোৰ যেটো এভাৰেজ আছে এভাৰেজৰ পৰা এই x minus 1 টো বিয়োগ কৰি দিলে আমি নতুন এভাৰেজটো পাই যাম চাব -x আৰু মাইনাস লগ লাগি +1 হৈ গল তেতিয়া এটো 2x হ'ব 3x ৰ পৰা x হলে আৰু +1 আমাৰ অপচনটো হ'ব এইটো এতিয়া চাব ইয়াৰ কাৰণে আমি ধৰি লওক x ৰ মানটো জানো তেনেকুৱা কৈ মই এতিয়া দেখুৱাম আপোনালোকক চাব সহজ এটা ধৰি লওক 10 টা আছে ধৰি লওক 10 টা সংখ্যা আছে এতিয়া 10 টা সংখ্যা আছে আমি সংখ্যা কেইটা নাজানো বাৰু কিন্তু 10 টা সংখ্যাৰ যেটো এভাৰেজ হেতু কি হ'ব এতিয়া 10 টা আছে 3 গুণ কৰিব লাগিব 10 3 গুণ 30 অৰ্থাৎ এই 10 টা সংখ্যা আমাক দিয়া আছিল আৰু ইহতৰ এভাৰেজটো কৈছে যে 30 তাৰ মানে এই 10 টা সংখ্যাৰ যোগফল কিমান হ'ব 30ক 10 ৰে পূৰণ কৰিলে আমি পাই যাম 300 অৰ্থাৎ এই 10 টা সংখ্যাৰ যোগফল 300 যেহেতু ইহতৰ এভাৰেজ 30 এতিয়া আমি প্ৰত্যেকটো সংখ্যাৰ পৰা সংখ্যা কেইটা আমি নাজানোই বাৰু সংখ্যাৰ পৰা যদি x - 1 অৰ্থাৎ x - 1 মানে কি 10 কেইটা সংখ্যা আছে যেটা সংখ্যা আছে তাৰ পৰা 1 - 10 ৰ পৰা 1 - কৰিলে কিমান পাম 9 প্ৰত্যেকটো সংখ্যাৰ পৰা যদি 9 9 বিয়োগ কৰি দিও তেনেহলে নতুন এভাৰেজটো কি পাম নতুন এভাৰেজটো এই সূত্ৰটোৰ মতে 3x অৰ্থাৎ যেটো এভাৰেজ 30 - x - 1 তাৰ মানে কিমান 9
কিমান হ'ব 30 ৰ পৰা 9 21 21 এটা হ'বনে নহয় আমি চাই লওঁ এইটো হৈছে মুঠ সংখ্যা গোটেইকেইটা সংখ্যা লগ লাগি 300 হৈছে এতিয়া প্ৰত্যেকটো সংখ্যাৰ পৰা যদি আমি 9 9 বিয়োগ কৰোঁ কেইটা সংখ্যাৰ পৰা 9 বিয়োগ কৰিম 10টা সংখ্যাৰ পৰা কিমান বিয়োগ কৰিম মুঠ 10টা সংখ্যা প্ৰত্যেকৰ পৰা 9 বিয়োগ কৰা মানে 90 বিয়োগ কৰিম 300 ৰ পৰা 90 বিয়োগ কৰিলে কিমান থাকিব 210 অৰ্থাৎ 10টা সংখ্যাৰ যিটো নতুন যোগফল হ'ব ধৰি লওক 300 টকা আছিল তেনেকৈ ধৰিব পাৰো 10টা মানুহৰ তাত অমুক টকা আছিল তেনেকুৱাকৈ 21 210 টকা থাকিলে গৈ ধৰি লওক কেইজন মানুহ আছে এতিয়াও হিহতৰ পৰা অলপ কমোৱাহে হৈছে যেইজন মানুহ আছিল 10 জন মানুহ আছিল 10 ৰ পৰা 1 বিয়োগ কৰি প্ৰত্যেকৰ পৰা 9 9 কমোৱা হ'ল তাৰ পাছত 10 জনে মানুহ থাকিলে 21 জন মানুহ আছে 210 টকা আছে 10 জন মানুহ আছে এতেকে 10 ৰে যেতিয়া ভাগ কৰিম আমি কিমান পাম এভাৰেজ 21 অৰ্থাৎ এই সূত্ৰটো এই ফৰ্মুলা যেটো এইটো খাটিছে এইটো নিশ্চয় বুজি আমাৰ এবাৰ প্ৰশ্নটো চাব এভাৰেজ অফ a 11 23 17 is 15 কি কৈছে a 11 23 আৰু 17 ৰ এভাৰেজ হৈছে 15 and the average of a b 12 25 is 16 the value of a by b is প্ৰথমতে চাৰিটা সংখ্যা দিছে আমাক এটা আমি গম নাপাও a বুলি দিছে বাকি কেইটা 11 23 17 আৰু ইহতৰ গড় হৈছে 15 আৰু দ্বিতীয়তে চাৰিটা দিছে a b 12 আৰু 25 ইহতৰ গড় হৈছে 16 এতিয়া আমাক দিছে a by b ইয়াৰ কাৰণে আমি প্ৰথমতে a ৰ মান উলিয়াব লাগিব তাৰ পাছত a ৰ মান পোৱাৰ লগে লগে আমি b ৰ মান পাম তাৰ পাছত a by b উলিয়াব লাগিব সবত দেখাত অকনমান ভয় লগা যেন হ'ব পাৰে কিন্তু ইমান কঠিন নহয় আমি প্ৰথমতে a 11 23 আৰু 17 লিখি ললো তাৰ মানে চাৰিটা সংখ্যা আছে চাৰিটা সংখ্যাকো আমি যোগ কৰিম যোগ কৰি উঠি যেটা আছে হেইটোৰে হৰণ কৰি দিলে কি পাম আমি এভাৰেজ আৰু এভাৰেজ কি দিছে 15 এতিয়া আমি এৰ মান পাম 15 4 টো ইফালে আনিম 15 4 60 আৰু 11 23 17 কিমান 40 40 51 হ'ব a plus 51 এতিয়া এৰ মান 51 টো ইফালে আনিম 60 ৰ পৰা 51 বিয়োগ কৰি দিওতে পালো 9 অৰ্থাৎ a এৰ মান আমি কিমান পালো 9 এতিয়া a আমি 9 পালো ইয়াতে লিখি থৈ দিও বাৰু a সমান 9 এতিয়া আমি b ৰ মানটো সহজতে পাম ইয়াতে কি কৈছে a b 12 আৰু 25 ৰ এভাৰেজ দিছে 16 এতেকে কি হ'ব আমি ইতিমধ্যে a ৰ মানটো পাই গৈছো a ৰ মান দিছো 9 তো 16 4 কিমান 64 আৰু ইয়াতে 9 এ 12 25 কিমান হ'ব 1 আৰু 1 2 3 4 তাৰ মানে b plus 46 সমান 64 এতিয়া 64 ৰ পৰা 46 বিয়োগ কৰিম 46 বিয়োগ কৰিলে কিমান পাম আমি 4 হলে 50 18 অৰ্থাৎ b পালো 18 এতিয়া আমাক উলিয়াব দিছে a by b এৰ মান 9 আৰু b ৰ মান 18 সমান কিমান হ'ব 9 একবাৰ গল ইয়াতে 9 দুবাৰ যাব 1/2 অৰ্থাৎ এনসাৰ হ'ব 1/2 তো এইদৰে আমি ক্ৰমাগতভাৱে এটো সমাধান কৰিব পাৰো মই লিখি দিউতে অকনমান সময় লাগে আৰু আপোনালোকক কৈ গৈছো যেহেতু কিন্তু যেতিয়া এক্সামত কৰিম আমি তেতিয়া এইবোৰ মাথাতে হৈ যাব আৰু কবলৈ গলে চিন্তা কৰি আমি ডাইৰেক্ট দেখা পাই এইখিনি গমেই পাইছাম যে ইয়াৰ এনসাৰটো ইমানখিনি হ'ব বুলি তো আহক আমি নেক্সট প্ৰশ্নটো চাও আমাৰ এবাৰ প্ৰশ্নটো হৈছে ৰাম walks from a to b at 8 km/h and comes back from b to a at 12 km/h what is his average speed of the entire journey ৰামে কি কৰিছে a নামৰ ঠাইখনৰ পৰা b নামৰ ঠাইখনলৈ যাওতে যেতিয়া গৈছে তেতিয়া 8 কিলোমিটাৰ প্ৰতি ঘণ্টাত স্পিডত গৈছে প্ৰতি ঘণ্টাত 8 কিলোমিটাৰ বেগত গৈছে আকৌ যেতিয়া বিৰ পৰা এৰলৈ উভতি আহিছে তেতিয়া কি কৰিছে 12 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত উভতি আহিছে এতিয়া এই গোটেই যে জাৰ্নিটো হৈছে তেওঁৰ এই জাৰ্নিটোত এভাৰেজ স্পিড কিমান এভাৰেজ স্পিডৰ ক্ষেত্ৰত এই ক্ষেত্ৰত আমি 8 12 20 তাক 2 ৰে ভাগ কৰিলে হেতু নহব কাৰণ ইয়াত হেতু প্ৰযোজ্য নহয় এভাৰেজ স্পিডৰ কাৰণে এনেকুৱা প্ৰশ্ন যেতিয়া হ'ব তাৰ কাৰণে এটা ফৰ্মুলা আছে 2xy x + y = গড় বেগ
এইটো হৈছে ফৰ্মুলা এই ফৰ্মুলাটো আপোনালোকে মনত ৰাখিব যেতিয়া কোনো এটা ঠাইলৈ গৈছে কিবা এটো 8 কিলোমিটাৰ প্ৰতি ঘণ্টাত গ'ল আহোতে আকৌ বেলেগ হ'ল তেতিয়া এটাকে গড় বেগ কিমান হ'ব এই ফৰ্মুলাটোৰে হ'ব আৰু ইয়াতে কি a আৰু b ৰ মাজৰ দূৰত্বটো একে আছে আমি দূৰত্ব কিমান হেইটো জনাৰ প্ৰয়োজন নাই এটা চাব ইয়াতে আমি যেতিয়া মানবোৰ বহাই দিম 2x ৰ মান কিমান যাওতে 8 কিলোমিটাৰ প্ৰতি ঘণ্টাত গ'ল আহোতে 12 কিলোমিটাৰ প্ৰতি ঘণ্টাত আহিলে এতিয়া তলত 8 + 12 লিখিলো 2 8 গুণ 16 ইয়াতে আমি ডাইৰেক্টলি হেতু নকৰো বাৰু এটা কাম কৰিম প্ৰথমতে আমি এইখিনি পাতিলো 2 12 8 96 লিখি ললো আৰু ইয়াতে 20 লিখি ললো আমি ডাইৰেক্টলি কৰিব পাৰো কিন্তু হৰণ কৰাত অলপ অসুবিধা হ'ব পাৰে সেই কাৰণে এইটো কৰি ললো এতিয়া চাব 2 * 96 হ'ল 2 টুৰে 20ক কাটিলো 10 বাৰ গল এতিয়া 10 ৰে 96 হৰণ কৰিলে কি হ'ব 9.6 কিলোমিটাৰ/আৱাৰ অপচনত এইটো থাকিব আৰু আপোনালোকে এইটো টিক কৰিব লাগিব তো এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে এই ফৰ্মুলাটোৰে 2xy x + y ডিভাইডেড বাই x + y ৰে আমি গড় বেগ উলিয়াম তো এইটো নিশ্চয় বুজি পালে নেক্সট এটা প্ৰশ্ন চাই লও তো আমাৰ এবাৰ প্ৰশ্নটো চাব A person covers 3 equal distances at a speed of 10 km, 20 km and 30 km respectively. Then find out his average speed during the whole journey. এজন ব্যক্তিয়ে কি কৰিছে একেটা দূৰত্বকে ইকুৱেল ডিসটেন্স কৈছে যে তিনিটা ইকুৱেল ডিসটেন্স অৰ্থাৎ এনেকৈ ভাবিব পাৰবা আৰু এৰ পৰা বি লৈ ধৰি লওক এইখিনি দূৰত্ব তিনিবাৰ অতিক্ৰম কৰিছে ধৰি লওক মই ঘৰৰ পৰা স্কুললৈ গৈছিলো যাওতে স্কুল পালোগৈ কিবা এটা পাহৰিলো পাহৰতে আকৌ উভতি আহিলো ঘৰলৈ প্ৰথমতে 10 কিলোমিটাৰ বেগত গৈছিলো স্কুললৈ কিন্তু স্কুলৰ পৰা যেতিয়া ঘৰলৈ আহিলো বস্তুটো আনিবলৈ তেতিয়া 20 কিলোমিটাৰ আহিলো কিন্তু লাষ্ট টাইম দেখিলো যে অলপ বেছি লেট হৈ যাব সেই কাৰণে মই আৰু বেছি বেগ কৰি 30 কিলোমিটাৰ প্ৰতি ঘণ্টা স্পিড কৰি দিলো অৰ্থাৎ একেটা দূৰত্বকে তিনিবাৰ অতিক্ৰম কৰিলো ইয়াৰ আগৰ প্ৰশ্নটো কি আছিল এটা দূৰত্ব দুবাৰ অতিক্ৰম কৰা ঘৰৰ পৰা গৈছো গৈ উঠি পুনৰ ঘূৰি আহিছো কিন্তু এই ক্ষেত্ৰত তিনিটা হৈছে ইয়াৰ আগৰ ফৰ্মুলাটো আছিল 2xy x + y কিন্তু যেতিয়া তিনিটা থাকিব তেতিয়া ফৰ্মুলাটো অকনমান দীঘলীয়া হ'ব হেতু হ'ব এনেকুৱা 3xyz প্ৰথম আমি প্ৰথমতে ধৰি লওক এটো x 10 টো x ধৰি লব পাৰো 20 টো y ধৰিব পাৰো আৰু 30 টো z ধৰিব পাৰো 3xyz তাৰ পাছত xy yz + zx সমান গড় বেগ এতিয়া আমি এখিনি সমাধান কৰিলে এনসাৰটো পাই যাম মেইনলি আপোনালোকে এই ফৰ্মুলাটো মনত ৰাখিব এটা চাব 3 * 10 * 20 * 30 আৰু তলত হ'ব 10 * 20 + 20 * 30 + 30 * 10 ওপৰত যেতিয়া 3 10 20 আৰু 30 পূৰণ কৰিম আমি পাম 18000 আৰু তলৰখিনি 10 20 গুণ 200 আৰু এখিনি 2 3 গুণ 600 800 8 3 1100 ইয়াৰে দুটা শূন্য কটা গল আৰু 11 ৰে 180 যেতিয়া আমি হৰণ কৰিম 16.36 পাম বা 16 11 ভাগৰ 4 থাকিলে এইটো লিখিব তো আপোনালোকে অপচনটো যেতিয়া এনসাৰ কৰিব তেতিয়া পাই যাব সেইমতে অপচনটো লিখিব লাগিব কিন্তু ইয়াৰ আগৰ যদি এটা দূৰত্ব দুবাৰ অতিক্ৰম কৰে দুটা বেলেগ বেলেগ স্পিডত সমান দূৰত্ব কৈছো এটা দূৰত্বকে দুবাৰ অতিক্ৰম কৰা মানে দূৰত্বটো একে আছে তেতিয়া হলে 2xy ডিভাইডেড বাই x + y আৰু এই একেটা দূৰত্বকে যদি তিনিবাৰ অতিক্ৰম কৰে তেনে হলে গড় বেগ উলিওৱা ফৰ্মুলাটো হৈছে 3xyz ডিভাইডেড বাই xy + yz + zx নিশ্চয় বুজি পাইছে এটো তো এই ফৰ্মুলা কেইটা মনত ৰাখিলে আপোনালোকৰ টাইম এণ্ড ডিসটেন্সটো যথেষ্ট কামত আহিব তাতেও এই প্ৰশ্নটো আহে এই প্ৰশ্নটো আমি এভাৰেজৰ বুলিও ধৰিব পাৰো আৰু টাইম এণ্ড ওয়াৰ্কছৰ বুলিও ধৰিব পাৰো কাৰণ দুয়ো ক্ষেত্ৰতে টাইম এণ্ড ওয়াৰ্কছ যেতিয়া মই আপোনালোকক দেখুৱাম তেতিয়া তাতেও এইটো পাই যাব আমাৰ এবাৰ প্ৰশ্নটো এনেকুৱা the average age of 7 members of family is 30 if one of the members whose age is 42 years is excluded the others are in the ratio 1 2 3 4 5 6 find the age of the second eldest member of the family এটা পৰিয়াল আছে তাতে 7 জন মেম্বাৰ আছে আৰু গড় যেটো বয়স তেওঁলোকৰ হেতু হৈছে 30 তাৰ পাছত কৈছে যে যদি এজন ফ্যামিলি মেম্বাৰ যাৰ বয়স 42 বছৰ তেওঁ
এক্সক্লাড কৰা হয় তেওঁক নধৰা হয় তেওঁক বাহিৰত ৰাখিছোঁ ধৰি লওক তেনেহ'লে যিকেইজন ৰৈছে সেইকেইজনৰ যিটো বয়সৰ ৰেচিঅ' অৰ্থাৎ অনুপাত 1 2 3 4 5 6ত আছে এতেকে এই পৰিয়ালটোত যিজনৰ বয়স সেকেন্ড এল্ডেষ্ট বুলি কৈছে আটাইতকৈ ডাঙৰৰ পিছৰজন সেকেন্ড ডাঙৰজন সেইজনৰ বয়সটো কিমান চাব সাতটা মেম্বাৰ ধৰিলো আমি A B C D E F সাতটা মেম্বাৰৰ এভাৰেজেস কিমান দিছে 30 এইকিটা যোগ হ'ব যোগ হৈ কি হ'ব হাতেৰে হৰণ কৰি দিলে আমি কিমান পাম 30 তাৰ মানে গুটেই কিটাৰ যদি বয়সটো F আৰু এটা হ'ব G সাতজন মেম্বাৰৰ 30 আৰু 7 3 গুণ কিমান টোটাল বয়স হ'ব 210 বছৰ টোটাল বয়স এতিয়া এজন যিজনৰ বয়স 42 বছৰ সেইজনক নধৰো আমি তেওঁৰ বয়সটো আমি ইয়াৰ পৰা বিয়োগ কৰিব লাগিব 42 টো বিয়োগ কৰি দিম তেতিয়া ৰব 8 আৰু ইয়াতে 168 বছৰ হ'ব 6 জন মেম্বাৰৰ মুঠ বয়স হৈছে 168 কোনজন মেম্বাৰক আমি বাহিৰ কৰিছো এতিয়ালে গম নাপাও A B C D E F G এনেকৈ যদিও ধৰিছো আমি গম নাপাও এতিয়া চাব এই 6 জন মেম্বাৰৰ যিটো বয়সৰ অনুপাত হেতু কি হিচাপে দিয়া আছে 1 2 3 4 5 6 অৰ্থাৎ এই যিটো প্ৰথমজনৰ বয়স 1 হলে দ্বিতীয়জনৰ বয়স 2 3 4 এনেকৈ গৈছে এতিয়া 6 জন আছে চাও ৰেচিঅত এই 6 জনক যদি আমি যোগ কৰি দিও 1 2 3 3 3 6 6 4 10 10 5 15 15 6 21 অৰ্থাৎ 21 ৰেচিঅৰ মানে কিমান 168 ৰেচিঅৰ প্ৰপৰচনৰ ভিডিও কিটা যদি আপোনালোকৰ ক্লিয়াৰ আছে তেনেহলে এইটো বুজাত বেছি অসুবিধা নহয় 21 মানে হৈছে 168 যেহেতু ৰেচিঅত এনেকৈ আছে তো 21 মানে 168 গুটেখিনি যোগ কৰিলে আমি ইয়াৰ লগত যেতিয়া একৰ লগত যেতিয়া x এটা পূৰণ হ'ব গুটেকিটাৰ লগতে যেতিয়া এনেকুৱা এটা সংখ্যা পূৰণ হ'ব যেটো কনস্ট্যান্ট ভ্যালু হেতু পূৰণ কৰি যোগ কৰি দিলে আমি 168 পালো হেতেন ৰেচিঅ হিচাপে যদি 21 ৰ মান 168 হয় একৰ মান কিমান হ'ব 168 21 ৰে ভাগ কৰিব লাগিব আৰু 168 21 ৰে ভাগ কৰিলে আমি কিমান পাম বাৰু ইয়াতে কৰিলো 168 21 কেইবাৰ যাব টোটাল 8 1 গুণ 8 8 গুণ 16 অৰ্থাৎ 8 বাৰ যাব তো 1 মানে হৈছে 21 21 ৰ ভ্যালু 168 1 ৰ ভ্যালু 8 তো প্ৰত্যেকৰ লগতে যেতিয়া আমি 8 পূৰণ কৰিম তেতিয়া প্ৰকৃত বয়সটো পাই যাম এতিয়া আমি প্ৰথমতে 6 ৰ লগত 8 পূৰণ কৰিছো 8 6 গুণ কিমান 48 5 ৰ লগত 8 পূৰণ কৰিলে কিমান 5 8 গুণ 40 এতিয়া চাও বাকি কেটা আমি এনে কৰি নাথাকো কাৰণ আমাক সেকেন্ড ওল্ডেষ্ট যিজন বয়সৰ ক্ষেত্ৰত 2 নম্বৰ সেইজনৰ কথা সুধিছে তেওঁৰ বয়স এতিয়া আটাইতকৈ যিজনৰ বেছি বয়স তেওঁৰ বয়স আমি পাই গলো এই 6 যিটো ৰেচিঅ আছিল 48 বছৰ যাৰ সেইজন আটাইতকৈ বয়সস্থ তাৰ পাছতে কি আছে 40 আহিছে কিন্তু এই 40 টো হ'ব নোৱাৰে কাৰণ অলৰেডি কৈছে যে এজন 42 বছৰ বয়সৰ মানুহক আমি ধৰা নাই হিচাপত তো 48 ৰ পিছতে কি আহিছে 42 বছৰ আহিছে আমাৰ এনসাৰটো হ'ব এইটোই যিজন সেকেন্ড ওল্ডেষ্ট সেইজনৰ বয়স হৈছে 42 বছৰ এনসাৰটো 42 বছৰ যদি আটাইতকৈ কম বয়সৰ জনৰ সুধিলে হয় তেনেহলে 1 ৰ লগত 8 পূৰণ কৰি আমি 8 বছৰ কৰি দিব পাৰিলো হয় এনেদৰে 2 লগত 8 পূৰণ কৰিলে যিমান পাম 3 লগত 8 পূৰণ 4 লগত 8 পূৰণ আৰু গোটেইখিনি যোগ কৰিলে আমি কিমান পাম 210 পাম তো এইটো নিশ্চয় বুজি পাইছে